হয় মোৰ সৈতে বৰ্তমান উপস্থিত আছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সকলোতকৈ কণমানি সাঁতোৰবিদগৰাকী আৰু কেমেৰা সহযোগীক মই পোনে পোনে কন্যাগৰাকীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতে 4 ফেব্ৰুৱাৰী তাৰিখে আৰৱ সাগৰত মুম্বাইৰ এলিফেণ্ট জেট্টিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ প্ৰায় 13 কিলোমিটাৰ সাগৰত সাঁতুৰি বিশ্বৰ কনিষ্ঠতম সাঁতোৰবিদ হোৱাৰ গৌৰৱ তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে আৰু আজি তেখেতৰ এই যি আপোন গাঁওখনত তেখেতক সম্বৰ্ধনা জনোৱাৰ আচলতে এক অনুষ্ঠান ৰাখিছিলে আৰু প্ৰথমতে আমি কণমানিগৰাকীৰ সৈতে কথা পাতিব বিচাৰিছোঁ। তোমাক অভিনন্দন জনাইছোঁ। তুমি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছা, কেনেকুৱা লাগিছে? ভাল লাগিছে। তুমি প্ৰথমতে ক'ত সাঁতুৰিবলৈ ক'ত কোনে শিকালে? যে হলুগুৰি বা চেপল এই অঞ্চলটোৰ পৰা যে ইয়াতো কোনো তাৰপাছত সাগৰত সাঁতুৰিবলৈ যে গৈছিলা, কোনে লৈ গ'ল তোমাক? আহৰণ কৰি তেনে শ্ৰীলংকালৈ তোমাৰ ভাল নামটো কি? মোৰ ভাল নাম কিউচেংহান ফুকন। কিহত পঢ়ি আছা? হয়, এটা কথা ক'ব লাগিব, আচলতে কথা ক'বলৈ শিকিছেহে, সেই সময়তে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এই সুযোগ্য সন্তানৰ পিতৃ মাতৃ আমাৰ সৈতে উপস্থিত আছে। মই মাতৃৰ সৈতে অকণমান কথা পাতিম। ছোৱালীৰ গৌৰৱত কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে। প্ৰত্যেক পিতৃ মাতৃ অভিভাৱকৰে ভালেই লাগিব। যথেষ্ট কষ্ট আমি কষ্ট কৰি গৈছিলোঁ, তাৰে ফল হিচাপে আমি পাইছোঁ বুলি ভাবিছোঁ। তেখেতৰ পিতৃৰো এটা সুকীয়া পৰিচয় আছে। তেখেতে মই সম্পূৰ্ণ জানিব বিচাৰিছোঁ আপোনাৰ পৰিচয়টো, আপুনি কি কৰে? মই 2013 বৰ্ষত UPSC পৰীক্ষা পাছ কৰাৰ পিছত ভাৰতীয় ৰাজস্ব সেৱাত সদ্যহতে কৰ্মৰত। মই চেণ্ট্ৰেল GSTৰ এডিশ্যনেল কমিশ্যনাৰ হিচাপে কৰ্মৰত সদ্যহতে। কিন্তু মই আজিৰ দিনত মোৰ নিজৰ পৰিচয়তকৈ ছোৱালীৰ পৰিচয়ৰে বেছি গৌৰৱ অনুভৱ কৰিছোঁ আৰু সেইটো প্ৰত্যেক অভিভাৱকৰে গৌৰৱৰ কথা যে নিজৰ সন্তানৰ চিনাকিৰে নিজৰ চিনাকি দিব পাৰে আৰু তাকে লৈ মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। এতিয়া তাই যিকেইটা ৰেকৰ্ড কৰিছে অকণমান সেইকেইটা তাই যোৱা 4 ফেব্ৰুৱাৰীত মুম্বাইৰ এলিফেণ্টা আইলেণ্ডৰ জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰি 13 কিলোমিটাৰ সাঁতুৰিছে আৰু সেই সাঁতোৰাত তাই বিশ্বৰ সদ্যহতে আজিৰ দিনত সৰ্বকনিষ্ঠ সন্তৰণবিদ সেই ৰুটটোত সাঁতোৰা। আৰু যোৱা 5 মে'ত তাই আন দুজনী সৰু ছোৱালীৰ সৈতে মিলি শ্ৰীলংকাৰ তালাইমান্নাৰৰ পৰা ভাৰতৰ ৰামেশ্বৰমৰ ধনুষ্কুৰিলৈকে তাই 29 কিলোমিটাৰ এটা ৰিলে চুইম কৰি আহিলে আৰু সেইটো কৰাৰ কাৰণে তাই সদ্যহতে আমি জনাত যিটো স্বীকৃতি আমি পাম যে তাই বিশ্বৰ সৰ্বকনিষ্ঠ মহিলা সন্তৰণবিদ সেই ৰুটটোত আজিৰ দিনত। গতিকে আমি নিজকে যথেষ্ট সুখী অনুভৱ কৰিছোঁ এই ক্ষেত্ৰত। মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এনেধৰণে আজি এই যিগৰাকী বিশ্ব ৰেকৰ্ড কৰা সাঁতোৰবিদক ডিমোত তেখেতক সম্বৰ্ধনা জনোৱা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।